যদি এটা কবচ বা তাবিজ শোধন কৰিব লাগে তেতিয়া হলে সাধাৰণতে তাৰ নীতি নিয়ম কিছুমান থাকে আপুনি যিজন মানুহৰ পৰা লৈছিল বস্তুটো তেও ফাৰ্স্ট কবচ বা তাবিজটো দেউতে কিছুমান নীতি নিয়ম শিকাই দিব কিছুমান মন্ত্ৰ শিকাই দিব কিছুমানত মন্ত্ৰ কৰিব লাগে কিছুমানত মন্ত্ৰ কৰিব নালাগে কিছুমানত নীতি নিয়ম থাকে কিছুমানত নীতি নিয়ম নাথাকে যতে ইচ্ছা তাতে যাব পাৰি কিছুমান বস্তুত নীতি নিয়মৰ মাজেৰে যাব পাৰি সব বস্তু তাবিজ কবচৰ মানে কি বস্তু লৈছে তাৰ ওপৰত মানে যিজনে অভিজ্ঞ ব্যক্তিয়ে দিছে তেও ফাৰ্স্ট পৰামৰ্শ ল'ব লাগিব কিন্তু তাৰে ভিতৰতে আমি কবচ তাবিজ কিছুমান বেয়া ঠাইত চুৱা ঠাইত সাধাৰণতে পিন্ধি না যাও এটা কাৰণত না যাও আমি কবচ এটা বনালে কিছুমান মেডিসিন তাত থাকিব মেডিসিনৰ লগত আমি ঈশ্বৰক আৰাধনা কৰো আৰু তাত হাজাৰ লাখ জপ হয় লাখ বাৰ জপ কৰিব লাগে মিনিমাম কবচ এটা লওঁতে 1 লাখ বাৰ জপ কৰাৰ পিছত সেই মন্ত্ৰৰ নামেদি তেতিয়া কবচটো শুদ্ধ হয় মানে পাৱাৰফুল হৈ যায় সেই 1 লাখ বাৰ জপ কৰি উঠি যেতিয়া এটা দেৱতাক মানে নিৰ্দিষ্টকে আমি প্ৰাণ প্ৰতিষ্ঠা বুলি কয় প্ৰাণ প্ৰতিষ্ঠা কৰাৰ নিয়ম অনুসাৰে তাত প্ৰাণ প্ৰতিষ্ঠা কৰি সেই কবচটোক ৰক্ষা কৰিবৰ কাৰণে সেই কবচটো জুনে পিন্ধি আছে তেওঁ ৰক্ষা কৰিবৰ কাৰণে যেতিয়া তেওঁ শক্তিটোক আহ্বান কৰি তাত থোৱা যায় বা তাৰলৈকে দৃষ্টি কৰি ৰাখিব দিয়া যায় তেতিয়া হলে সেই বস্তুটো যিকোনো ঠাইতে না যায় আপুনি যদি বেয়া কামত যায় বেয়া ঠাইত যায় চুৱা ঠাইত যায় তেওঁ তাৰ পৰা এৰাই আহিব পাৰে কাৰণ হেতু কি কামৰ কাৰণে লৈছে আপুনি যদি বেয়া ঠাইত যোৱা তাবিজটো বেলেগ যেনে আপুনি শ্মশানত গৈছে শ্মশানত গলে কিবা অসুবিধা নকৰিবৰ কাৰণে তাত তাবিজ লৈছে হেতু তাতে ল'ব পাৰি তাত হেতু চুৱা নাথাকে যিটো আপোনাৰ সাধাৰণ ঘৰ সংসাৰৰ মানুহ সাংসাৰিক মানুহে লোৱা কবচ তাবিজ বিলাকত শ্মশানত গলে অশুদ্ধ হৈ যায় তাৰ পৰা শুদ্ধ কৰাৰ কিছুমান নিয়ম আছে আৰু কোনোবা পূজাৰী ওচৰত গলেও শুদ্ধ কৰি দিব পাৰে বা জৰ পৰা লৈছে তেওঁ শুদ্ধ কৰি দিব পাৰিব গতিকে তেনেকুৱা ধৰণৰ কৰিব আৰু যিটো তাবিজ লয় বুলি কয় যেনে শ্মশানত যাও বাবা বিলাকৰ যিবিলাক তাবিজ লয় তেওঁলোকৰ তাবিজটো তাত শ্মশানতে থাকে হেতু কি শুদ্ধ হৈ থাকে কাৰণ হেতু তেনেকুৱা ফৰ্মুলা অনুযায়ী কিছুমান নীতি নিয়ম থাকে সেই কাৰণে কিছুমান তাবিজ শুদ্ধ নকৰিলেও চলে কিছুমান শুদ্ধ কৰিব লাগে আৰু যেতিয়া শুদ্ধ কৰিব লাগে সাধাৰণতে সোণাৰ ৰূপাৰ পানী তাৰ পিছত সোণ ৰূপ গাখীৰ এনেকৈ মানে দি শোধন কৰিব পাৰি আৰু অভিজ্ঞ ব্যক্তিৰ ওচৰত গলে মন্ত্ৰ পাঠ কৰি তাত শোধন কৰি দিয়ে গতিকে তেনেকৈ শুদ্ধ কৰাৰ পদ্ধতি বিভিন্ন ধৰণৰ আছে গতিকে এইখিনি আৰু